ধৰক ইয়াক বোলাম কৃষ্ণ 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 মাথাত লাগে যে দিব পাৰে কৃষ্ণই নম কৃষ্ণ 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 হৰি ৰাম ফেনখন ক'ৰবাত থাকিলে নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'ত সদায় স্বাগতম জনাম চুৰিয়া আৰু চুৰিয়া চোলা গামোচা আজি দেখিছেনে খোপা চোপা বান্ধি লৈছোঁ উলিয়াই লৈছোঁ বৈ আগতে আজি ঘৰকা কাম পাতি পাই যাক দিয়া সেইখন চাফা কৰিবলৈ সেইখন কি যে জমনি হৈছে উঠোঁতে মানে কৈছে নে ঘৰ সংসাৰ তৰা নাই এইটো বহুত আশা আছে আশীৰ্বাদ কৰিব দেই ভালকৈ উঠিছোঁ এই প্ৰভুৰে মই কৃপাময় শ্ৰী গোবিন্দ অৰবিন্দ য়েছ পাই গ'লোঁ এতিয়া চাফাই কৰিম বাকী দেখাই আছোঁ ঘৰ আজি লক্ষ্মীয়ে কি চাফাই কৰি আছোঁ আজি দিনটো ঘৰত মানে চানডে সেয়া এই দেখিছে ভাল লাগিছেনে মোক ক'ব এই আমি মানে প্ৰেক্টিচ কৰাইছোঁ ল'ৰাটো অচিৰতে বিয়া হ'ব এতিয়া বিয়া পাতিব কাৰণে প্ৰেক্টিচ কৰাইছোঁ গৰম নি ৰাইজ ভাত মুঠি মোকলা বুলি দেখিছেনে কিমান কি কাম কৰিব লগা হয় এইখিনি নাযায় নি যাব লগালগ পানী দি পেলাই আকৌ মুখাই দিব লাগিব নহ'লে কি হয় জানো শুকাই যাব যে এইখন তিয়াই ন তো আপোনালোকে মানে ফেন চাফা কৰিবলৈ কি ইউজ কৰে কমেণ্টত জনাব নেক্সট টাইম আমি চাফা কৰিলে আমাৰ কাৰণে ইজি হ'ব হয় নহয় আমাৰ অসমত আকৌ আৱিষ্কাৰৰ অভাৱ নাই আৰু কি কাম কৰোঁ বহি ইয়াৰ পাছত কি বক্সেছ দি আকৌ সকলো দেখাইছোঁ চাফা কৰিলে আকৌ দেখাম লাষ্টত প্ৰথম ফেনখিনি চালোঁ কি অৱস্থা তাৰ মই চাফা কৰাৰ পাছত কি অৱস্থা হৈ দেখাই এই গৰমত ব্ৰইলাৰ আৰু কলডিল খুৱাই দিম হৈ যাব হাই প্ৰেছাৰ নাই কিন্তু হৈ যাব মই যদি মানে কি উমলত খাই গৈছে সেই আগলিকণ নাযাব নি বাৰু কি লাগে ইমান ধূপ নাযাব আমাৰ ইয়াতে ধূলি চুলি দিয়ে কমেই পাকঘৰটো পাৰিছে বস্তুটো ৰাইজ চাওক কেনেকুৱা চিকনা হৈ গৈছে একদম কণ্টেক্ট কৰিব পাৰে কাৰোবাৰ ঘৰত যদি লেতেৰা পেন আছে গাখীৰত মানে কি বুলি কয় দাগ থাকিব পাৰে কিন্তু ৰাজীৱে চাফা কৰা কামত দাগ নাথাকে দেই সেইখন তিয়াব লাগিব তিয়াই দিওঁ তো আপোনালোকক লগ পাই আছোঁ ইয়াৰ বাকী দুখন চাফা কৰি কেনেকুৱা গৈ আছে দেখাই আছোঁ আপোনালোক ৰ'ব ফাইনেল ৰিজাল্ট দেখাই আছে ফাইনেল ৰিজাল্ট দেখাই আছোঁ চ' এইবোৰ হৈ গ'ল লেতেৰা ফেন ডিং 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 চ' এইফালে কি হৈছে জানে আমাৰ গেটখন লগাব তো এইখন গেট আজি মানে সম্পূৰ্ণ ঘৰুৱা ভ্লগ আৰু দেই তো এইখন গেট মানে বহুত দিনে হ'ল আনি থোৱা আৰু এইফালে যে আহিছে মিস্ত্ৰী মই কৈছোঁ ন পূৰ্বতে ভগৱানক পাবলৈ ভাল মিস্ত্ৰী পাবলৈ বিৰাট টান হৈছে আমাৰ কাৰণে আৰু বৌক আচলতে নেদেখাওঁ এতিয়া আছে পৰে কেতিয়াবা বৌ মানে আচলতে স্পেচিয়েল মানুহ ন একদম 100K ওপৰত থকা মানে ছাবস্ক্ৰাইব মানুহ ডাইৰেক্ট স্পেচিয়েল আনিম এটা ভিডিঅ'ত আনিম অকল বৌ কি বুলি কয় বৌৰ যিমান মানে ইয়াত মানে হেৰি আছিলে ফুল চুল আছিলে এইখিনি আপোনাক দেখাই দিছোঁ অকণমান এইখিনি চব তো এইখিনি তহিলং কৰি দিয়ে ছাগলীয়ে আমাৰ মানে প্ৰত্যেকবাৰ গেট খোলোতে ৰিক্স হৈ যায় জীৱনটো ডাউট লাগি যায় মানে এতিয়া বৌয়ে এতিয়া ফুলনি কৰিবহে তো এতিয়া মানে জীৱ জন্তু আমাৰ ওপৰত বহুত অত্যাচাৰ চলিলে কোনজোপা হয় এয়া এয়া দেখিছে বৌয়ে মোক ক'লে দেখাবলৈ কিন্তু মোক পচন্দছে মই বুজিয়ে পোৱা নাই কি হৈছে এইখিনি মানে খাইছিলে আচ্ছা আচ্ছা আৰু বহুত ফুল লগাই থোৱা আছে তো এই মই আৰু এটা দেখাই আছোঁ ৰ'ব এই নাৰ্জীজোপা দেখাই আছোঁ আকৌ বৌ আপুনি নেদেখে উল্টা কেমেৰা এই নাৰ্জীজোপা টকলো কৰি পেলালে এই গৰমৰ দিনত সি টপা মূৰটোলৈ কেনেকৈ জীয়াই আছে সিয়ে গম পায় আহি গ'ল মালতী বাইদেউ বাইদেউক দিছে নে বাইদেউ বিশেষ গুণ এটা আছে যোৱা সপ্তাহ নে তাৰ আগৰ সপ্তাহ মোৰ কাপোৰ ধুলে বগা কাপোৰ আছিলে নতুনকৈ কিনিছিলোঁ বুজিছেনে গোটেই খোপাতে ৰং লগাই পেলালে নহয় 4-5টাকৈ ৰং নুঠিলে অথনি কি হ'ল বন্ধ হৈ গ'ল আপোনাক কওঁতে তো বাইদেউ হাঁহি আছে দেখিছেনে এতিয়া মোৰ গোটেই কাপোৰত বগা ৰং মই বৰ হ'বলৈ যাবলৈ ওলাইছোঁ বগা চোলা নে ৰঙা চোলা মই কনফিউজ হৈ গৈছোঁ উপায় নাই কি কৰিব ময়ে গ'ল আৰু
যিহে গৰম বাকী আপোনালোকে ক'ব আপোনালোকৰ অঞ্চলত কিমান কি গৰম চলি আছে আৰু ৰ'ব অকণমান পানী চানী খাই লওঁ বিৰাট গৰম হৈ গৈছে মানে শৰীৰটো আকৌ আহিছোঁ ঘৰৰ কামসমূহ কৰি আচলতে মোৰ ক্লাছলৈ আহিবলৈ সময় হ'ল লৰালৰিৰ কাৰণে গুচি আহিলোঁ ক্লিপ ল'বলৈ থাকি গ'ল এয়া আহি ক্লাছত পালোহি আৰু চশমাখন পিন্ধি আছোঁ দেখিছেনে চশমা নিপিন্ধো সাধাৰণতে ভাল লাগেনে বেয়া লাগে আপোনালোকে জনাব তো আমাৰ মানে এজনী প্ৰশিক্ষাৰ্থীয়ে পাহৰি গ'ল তাই বাকী ৰাতি বৌয়ে কি খুৱাই দেখুৱাই আছে কথা মতেই কাম কলডিল আৰু মাংস খোৱা কথা আছিল আৰু খুৱাইছে মানে মই যিমান কাম কৰিলোঁ তাৰ সাৰ্থকতা অৰ্জন কৰিলোঁ দেই তাতে আমাৰ আলহী এজনো আহিছে আৰু লগতে মাছো খুৱাইছে বৌয়ে সেয়া কৈ দিছোঁ বাকী আপোনালোক যিসকলে ইউটিউবত চাই ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ ফেচবুকত চালে ফ'ল' কৰি ল'ব